পোনপ্ৰথমে ক'ব লাগিব কৰ্ম মই বহুতৰ লগতে জড়িত বা বহুতকেইটাৰ লগত। প্ৰথমেই মই ক'ব লাগিব শাকৰ গুটি যিটো বীজ মই বিজনেছ কৰি আছোঁ সেই বিষয়ে ক'ব লাগিব, কাৰণ সেয়া আমাৰ কি জীৱিকা বুলি ক'ব লাগিব নহয় জানো। জীৱিকাৰ কাৰণে সেই বিষয়টো আগে ক'লোঁ। তাৰ পাছতে মই জড়িত হৈ আছোঁ খেতি পথাৰৰ লগত, জড়িত হৈ আছোঁ মই ফুড প্ৰচেছিঙৰ লগত, মানে সকলোখিনিৰ লগতে মই জড়িত হৈ আছোঁ। বজাৰ আছে আমাৰ 7 দিন থাকে সপ্তাহটোত, কিন্তু মোৰ 6 দিন থাকে বজাৰ। কেতিয়াবা 7খনো বজাৰ হয়। মই গোটেই বজাৰকেইখনেই মাৰোঁ যদিহে বৰষুণ নহয়। অসুবিধা হয় আৰু মাইকী মানুহ যিহেতু মেখেলা পিন্ধি যাওঁ নহয় জানো, তাৰমানে দাং খাই মানে ইয়াত থাকেহি তথাপিতো মানে বজাৰখনটো কৰিব লাগিব। পাছফালে মোৰ নাতিটো থাকে, পাছফালে এটা বেগ দিওঁ, পাছফালে নাতিটো থাকে আৰু আগফালে এটা বেগ লওঁ। আকৌ স্কুটিখন বাৰু মোৰ TVS এখনো আছে মোৰ হাজবেণ্ডৰ, মই বিকা নাই, স্মৃতি স্বৰূপে ৰাখিছোঁ। সেইখনো মই বজাৰলৈ লৈ যাওঁ। কেতিয়াবা সেইখন নিওঁ, কেতিয়াবা স্কুটি লৈ যাওঁ। তেতিয়া কি কৰোঁ, দুফালে 2টা বেগ বান্ধি দিওঁ। তাৰ পাছতে আগফালে এটা লওঁ আৰু পিয়া এখন বহিবৰ কাৰণে লাগে নহয়, সেই পিয়াখনো লওঁ আগফালে। তাৰ পাছতে তেনেধৰণে নিওঁ আৰু কষ্ট হয়, যথেষ্টখিনি কষ্ট হয়, কিন্তু ভাগৰুৱা নহয়। ঘৰত এতিয়া বৰ্তমান আমি নাতিটো আৰু আমি দুজনেই থাকোঁ। ছোৱালী 3জনী বিয়া সোমালে। ডাঙৰজনী অৱশ্যে বিয়া সোমোৱা নাই, তাই এই সাংস্কৃতিক দিশৰ লগতে জড়িত। আজি 8 চন 9 চন মানৰ পৰা তাই বিহু মঞ্চত প্ৰগ্ৰেম কৰে। তাই ক্লাছিকেল অৱশ্যে। তাৰ পাছতে আকৌ তাই আজি কেইবছৰ থিয়েটাৰত কণ্ঠদান কৰি আছে। লাভালাভটো থাকে কাৰণেতো ঘৰখন ধুনীয়াকৈ চলি থাকিব পাৰিছোঁ নহয় জানো। নাৰী দিৱস বুলি ক'লে আমাৰ ধামনীশালমাৰী মহিলা মঞ্চত পতা হৈছে অনুষ্ঠানটো। তাৰ লগতে সংগতি ৰাখি মই গোটেই অসমবাসীকেই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। পোনপ্ৰথমে ক'ব লাগিব কৰ্ম মই বহুতৰ লগতে জড়িত বা বহুতকেইটাৰ লগত। প্ৰথমেই মই ক'ব লাগিব শাকৰ গুটি যিটো বীজ মই বিজনেছ কৰি আছোঁ সেই বিষয়ে ক'ব লাগিব, কাৰণ সেয়া আমাৰ কি জীৱিকা বুলি ক'ব লাগিব নহয় জানো। জীৱিকাৰ কাৰণে সেই বিষয়টো আগে ক'লোঁ। তাৰ পাছতে মই জড়িত হৈ আছোঁ খেতি পথাৰৰ লগত, জড়িত হৈ আছোঁ মই ফুড প্ৰচেছিঙৰ লগত, মানে সকলোখিনিৰ লগতে মই জড়িত হৈ আছোঁ। বজাৰ আছে আমাৰ 7 দিন থাকে সপ্তাহটোত, কিন্তু মোৰ 6 দিন থাকে বজাৰ। কেতিয়াবা 7খনো বজাৰ হয়। মই গোটেই বজাৰকেইখনেই মাৰোঁ যদিহে বৰষুণ নহয়। অসুবিধা হয় আৰু মাইকী মানুহ যিহেতু মেখেলা পিন্ধি যাওঁ নহয় জানো, তাৰমানে দাং খাই মানে ইয়াত থাকেহি তথাপিতো মানে বজাৰখনটো কৰিব লাগিব। পাছফালে মোৰ নাতিটো থাকে, পাছফালে এটা বেগ দিওঁ, পাছফালে নাতিটো থাকে আৰু আগফালে এটা বেগ লওঁ। আকৌ স্কুটিখন বাৰু মোৰ TVS এখনো আছে মোৰ হাজবেণ্ডৰ, মই বিকা নাই, স্মৃতি স্বৰূপে ৰাখিছোঁ। সেইখনো মই বজাৰলৈ লৈ যাওঁ। কেতিয়াবা সেইখন নিওঁ, কেতিয়াবা স্কুটি লৈ যাওঁ। তেতিয়া কি কৰোঁ, দুফালে 2টা বেগ বান্ধি দিওঁ। তাৰ পাছতে আগফালে এটা লওঁ আৰু পিয়া এখন বহিবৰ কাৰণে লাগে নহয়, সেই পিয়াখনো লওঁ আগফালে। তাৰ পাছতে তেনেধৰণে নিওঁ আৰু কষ্ট হয়, যথেষ্টখিনি কষ্ট হয়, কিন্তু ভাগৰুৱা নহয়। ঘৰত এতিয়া বৰ্তমান আমি নাতিটো আৰু আমি দুজনেই থাকোঁ। ছোৱালী 3জনী বিয়া সোমালে। ডাঙৰজনী অৱশ্যে বিয়া সোমোৱা নাই, তাই এই সাংস্কৃতিক দিশৰ লগতে জড়িত। আজি 8 চন 9 চন মানৰ পৰা তাই বিহু মঞ্চত প্ৰগ্ৰেম কৰে। তাই ক্লাছিকেল অৱশ্যে। তাৰ পাছতে আকৌ তাই আজি কেইবছৰ থিয়েটাৰত কণ্ঠদান কৰি আছে। লাভালাভটো থাকে কাৰণেতো ঘৰখন ধুনীয়াকৈ চলি থাকিব পাৰিছোঁ নহয় জানো। নাৰী দিৱস বুলি ক'লে আমাৰ ধামনীশালমাৰী মহিলা মঞ্চত পতা হৈছে অনুষ্ঠানটো। তাৰ লগতে সংগতি ৰাখি মই গোটেই অসমবাসীকেই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ।